আপুনি কি কাম কৰিম বুলি ভাবি আছে? কি কাম মানে কামটো কৰি আছোঁ, চাই আছে, সাৰ ছিটাই আছোঁ। সাৰ DOP, ইউৰিয়া আৰু পটাছ মিক্সাৰ কৰি ছিটাই আছোঁ। ইয়াতে মাকৈ খেতি কৰিম যে, হয় যোৱাবাৰো কৰিছিলোঁ, হয় এইবছৰো কৰিম। সেইটোৰ প্ৰিপেৰেশ্যন হাল মাৰা হৈ গৈছে আৰু বাপৰে এইবাৰ বহুত ডাঙৰ গামলা দেই। এইবাৰ আপুনি কিমান বিঘা কৰিম বুলি ভাবিছে মাকৈ 10 খেতি? বিঘাই কৰিম, যোৱা বছৰো 10 বিঘাই কৰিছোঁ, এইবাৰো 10 বিঘাই কৰিম। হয়, এইবাৰৰ আপোনাৰ পৰিকল্পনা কি কি? পৰিকল্পনা কি কি মানে এইটো মাকৈ খেতি আৰু বেলেগ একো পৰিকল্পনা নাই এতিয়া। তথাপিও আপুনি কি মাকৈ কি? হৈ যোৱাৰ পিছত হয় মাকৈ হৈ যোৱাৰ পিছততো আকৌ ধান কৰিম, সেইটো বেলেগ। হয় এইটো তেতিয়া আৰু মানে এতিয়াতো মাকৈ। হয় এইটো প্ৰথমতে ধানৰ নাৰা আছিলে, হয় সেইকাৰণে এই নাৰা আৰু অলপ জংঘল আছিলে, ৰটাৰেদি 200 মাৰি দিছোঁ, তেতিয়া জংঘল অলপ কমি গৈছে। হয় এতিয়া তাৰপিছত হেংটাৰে 2টা মাৰিছোঁ। বাপৰে বাপ, ইমান কি হ'ল আপোনাৰ? এই বহুত বহুত বেছি হৈছে, গামলাটো ডাঙৰ হৈছে। হয় নেকি? বহুত ডাঙৰ হাতৰ গামলা। অৱস্থা বেয়া হৈ যায় আছে। গামলাটো বহুত ডাঙৰ হয়। হাতৰ অৱস্থা চাওক কেনে মই হৈ যায় আছে। আপোনালোকৰ চিনাকি মানুহ নহয়, একো নহয়, অসুবিধা নহয়। অচিনাকিৰ কি হ'ব? আমি অচিনাকি চিনাকি এইটো চাৰ্টিফিকেট দিব পৰা আপুনি কোন? মই কোৱা নাই নহয়, এইটো মুখ্যমন্ত্ৰীয়ে কৈছে। এই তাৰ কথা বাদ দিয়ক, মতিভ্ৰম হৈছে। নহয় 26ত নিজৰ চিয়াৰটো থাকে না নাই, সেইটো কাৰণে তাৰ মতিভ্ৰমত লাগ পাইছে। তাৰ কথা বাৰু আজিকালি গুৰুত্ব দিয়ে নেকি মানুহ? নহয়, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী যে সাংবিধানিক পদত আছে। মিয়া অচিনাকি এইবিলাক ভাষা, এইবিলাক শব্দ ব্যৱহাৰ নকৰাকৈ যদি আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 26ৰ দেওনা পাৰ কৰিব পাৰে, তেতিয়াহে ক'ম। যদি চেলেঞ্জ একচেপ্ট কৰিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, কৰিব দিব। মিয়া অচিনাকি এইবিলাক বিশেষ পূৰ্ববংগীয় এইবিলাক কথা নোকোৱাকৈ যদি 26ৰ দেওনা পাৰ কৰিব পাৰে, 26ৰ দেওনা পাৰ কৰি যদি আকৌ ই মুখ্যমন্ত্ৰী হ'ব পাৰে, চেলেঞ্জ কৰিছোঁ, সেই হিমন্ত 3বাৰ জন্ম ল'ব লাগিব, তাৰপিছত হ'ব পাৰিব। মিয়া অচিনাকি পূৰ্ববংগীয় এই গামলাটো চেঞ্জ কৰি দিব লাগিব, এইটো বেছি ডাঙৰ ৰাখিব নোৱাৰি, হাত একদম ছিঙি যাওঁ নিচিনা কৰে। এইবিলাক ভাষা ব্যৱহাৰ নকৰাকৈ হয় আজিৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা 26ৰ দেওনা পাৰ হ'ব নোৱাৰে। চেলেঞ্জ। আৰু যদি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যদি দম আছে, মই আমজাদৰ এই খেতিৰ কটি ফাটা ৰ'দত থিয় হৈ থাকি হাৰ মাৰি থকা অৱস্থাত কৈছোঁ, মুখ্যমন্ত্ৰীৰ যদি দম আছে, চেলেঞ্জ একচেপ্ট কৰক। এই চেলেঞ্জ একচেপ্ট কৰক, এজন খেতিয়ক হয়। চেলেঞ্জ দিছোঁ, চেলেঞ্জ। যদি দম আছে একচেপ্ট কৰক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ যদি দম আছে, আপুনি যদি ৰাজনৈতিকভাৱে সঁচাই পৰিপক্ক, একচেপ্ট কৰক যে আজিৰ পৰা মিয়া বুলি নকওঁ, বিশেষ সম্প্ৰদায় বুলি নকওঁ, পূৰ্ববংগ বুলি নকওঁ, নোকোৱাকৈ অসমত 26ৰ দেওনা পাৰ কৰি আকৌ আপুনি মুখ্যমন্ত্ৰী হওক। নোৱাৰে, দম নাই আপোনাৰ। মই জানো আপোনাৰ দম নাই। আৰে যদি দম থাকে, তেতিয়াহ'লে এজন খেতিয়কৰ, এজন কৃষকৰ চেলেঞ্জ আপুনি একচেপ্ট নকৰে কিয়? কৰক, ক'ত অপেন কৰি আছে, একচেপ্ট কৰক। চেলেঞ্জ একচেপ্ট কৰক, চেলেঞ্জ একচেপ্ট কৰি দিয়ক। চেলেঞ্জ একচেপ্ট কৰিলেহে গম পাম আপুনি কিমান ডাঙৰ পলিটিচিয়ান। আমি কোনো পলিটিচিয়ান নহয়, আমি খেতিয়ক। আমি লোকঢাপ কৰা কথা নাই, আমি লাজো নকৰোঁ। কিমান ৰ'দ বন্ধুসকল, আপোনালোকে চাইছে কিমান ৰ'দ। এই ৰ'দত আমি আছোঁ খেতিত। আপোনাৰ যিটো পৰিচয়, এই সাৰ আপোনাৰ যিটো পৰিচয়, সেইটো আপুনি অসমীয়াত কওকচোন পৰিচয়খিনি। মানে আপুনি যে এজন খেতিয়ক, মইতো খেতিয়ক বুলি ক'লৈ আছোঁ। হয়, মই খেতিয়ক। আপুনিতো অসমীয়া খেতিয়ক। মই অসমীয়া খেতিয়ক। আৰে মই অসমৰ মানুহ, অসমীয়া খেতিয়ক নহয় কি খেতিয়ক? সেইকাৰণেতো মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মোৰ চেলেঞ্জ একচেপ্ট কৰক। এজন খেতিয়ক, সাধাৰণ এজন খেতিয়কৰ চেলেঞ্জ একচেপ্ট কৰাৰ দম আছে যদি কৰক।
এই ভিডিঅ'ৰ জৰিয়তে হয় হয় আপুনি এইবাৰ যে খেতি যে কৰি আছে মাকৈ খেতি বুলি কয়, হয় হয় মাকৈ খেতিত আপোনাৰ এইবাৰ পৰিকল্পনা কি কি? এইটো মানে সাধাৰণভাৱে মই সুধিব বিচাৰিছোঁ, কি প্ৰশ্নটো কি আপোনাৰ? মোৰ প্ৰশ্নটো হৈছে আপুনি যে এইবাৰ যে খেতি যে কৰিলে বা কৰিব যে ধৰিছে, হালৰ পৰা আৰম্ভ কৰি একেবাৰে সাৰলৈকে। মই আপোনাক ক'লো প্ৰথমতে আমাৰ ধান খেতি আছিলে, হয় যোৱা বছৰ মাকৈৰ পিছত আমি শালি ধান খেতি কৰিছোঁ ৰঞ্জিত। হয় হয় চবেই দেখিছে, হয়। মোৰ বন্ধুসকলেও দেখিছে, হয় মুৰব্বীয়ান সমাজ, মোৰ হয়। যিবিলাক শ্ৰদ্ধাৰ ব্যক্তিসকল আছে হয়। তেখেতসকলেও দেখিছে। মই ধানৰ খেতিও কৰিছিলোঁ, ধানটো বহুত বঢ়িয়া হৈছে। হয় তাৰপিছত এই নাৰা থাকিলে খেতিত, হয়, ধানৰ নাৰা, নাৰা থাকিলে, সেইকাৰণে মই প্ৰথমতে ট্ৰেক্টৰৰ যিটো ৰটাৰ বুলি কয়, ৰটাৰ হয় 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 ৰটাৰেদি এই নাৰা থকাৰ কাৰণে জংঘল আছিলে সেইবিলাকৰ কাৰণে প্ৰথমতে দুটা চোৱা মাৰিছোঁ। হয় তাৰপিছত সেই নাৰাবিলাক মানে কাটি কুটি মাটিৰ লগত অলপ মিহলি হৈ গৈছে। হয় তাৰপিছত মই এই হাংটা যিটো আছে, হয় হাংটা দি মই 2 চহ মাৰিছোঁ। হয় 2 চহ মাৰাৰ পিছত আকৌ মই ৰটাৰেদি আৰু 1 চহ মাৰিছোঁ। হয় ইতিমধ্যে মোৰ ৰটাৰৰ 3 চাহ হৈছে, হয়। হাংটাৰ 2 চাহ হৈছে, হয় 500। 5 চাহ। এতিয়া আমি মানে সাৰ মাৰি আছোঁ। হয় এইফালে এইটো মোৰ সৰু ভাই, এইটো তাৰি ফুল আছে, ভাইটি এইটো ভাইটি, এইফালে পশ্চিম ফালে এইটো ভতিজা ল'ৰা, পশ্চিম ফালে এই সাৰ মানে ছটিয়াই আছে, এইটো অঁ ভতিজা ল'ৰা হয়। আৰু মোৰ কেমেৰা পাৰ্চনটো মোৰ শ্ৰদ্ধাৰ, মোৰ অতিকৈ শ্ৰদ্ধাৰ, মোৰ মানে সততে গালি খাই থকা মোৰ মামা। আচলতে মামায়ে, কিন্তু গালি খাই মামা সেইটো বেলেগ কথা, মামাক মৰমতো গালি দিওঁ। আৰু কিবা আছে, এতিয়া আজি ধৰক এই 5টা চাহ মাৰাৰ পিছত হয় আজি সাৰ দিছোঁ, মাটিত সাৰ মাৰি আছোঁ। সেইটো হয়। হ'ল DAP যিটো 18-46, হয় সেইটো আকৌ ইউৰিয়া মাৰিছোঁ। হয় বিঘাৰ মাটিত ধৰি লওক DAP 1 বস্তাই গৈছে, হয় ইউৰিয়াও 1 বস্তা, হয় পটাছটো কিন্তু আধা বস্তা দিছোঁ। হয় দি এতিয়া মানে মিক্সাৰ কৰি ছিটাই আছোঁ, আপোনালোকে চাই আছে ছিটাই আছোঁ। আপুনি অসমবাসীক মাকৈ খেতি সম্বন্ধে হা হা 1 বিঘাৰ পৰা আৰম্ভ কৰি মানে 1 বিঘাৰ এটা পৰিকল্পনা দিয়ক। আপোনাৰ এই ভিডিঅ'খন চাই আনেও যদি মোহিত হৈ যদি কৰে, মানে যদি কৰিব আচলতে পাৰিব। মাকৈ খেতি 1 বিঘা কৰাৰ পৰিকল্পনা কৰি লাভ নাই। হয় মিনিমাম 5 বিঘাৰ পৰা আৰম্ভ কৰক। হয় চবকে কৈছোঁ, অসমৰ প্ৰতিজন শিক্ষিত বন্ধুসকলক কৈছোঁ, হয় উচ্চ শিক্ষা গ্ৰহণ কৰি যিবিলাকে ডলাৰ বগৰীৰ দৰে হয় ৰাজনীতিৰ চতুৰ ৰাজনৈতিক নেতাবিলাকৰ পিছত হয় মানে ঘূৰি আছে হয় চাকৰিৰ আশাত, হয় তেখেতসকলকো কৈছোঁ, আপোনালোকে ৰাজনীতিৰ পিছত ঘূৰি থাকি লাভ নাই, পলিটিক্সৰ পিছত ঘূৰি থাকি লাভ নাই। যদি আপোনালোকে সঁচাকৈয়ে সুশিক্ষাৰে শিক্ষিত হৈছে, তেতিয়াহ'লে আপোনালোকে লাজ বাদ দিয়ক। আপোনালোকে প্ৰত্যেকেই নিজৰ নিজৰ ঘৰৰ এই 5ৰ পৰা আৰম্ভ কৰি 10 বিঘা, 15 বিঘা, 20 বিঘা এনেকৈ যিবিলাক বন্ধুসকলৰ মাটি আছে, তেখেতসকলে মাটিসমূহ চন পেলাই নথ'ব। আপোনালোকে আহক সকলোৱে, যদি আপোনালোকৰ পৰামৰ্শ লাগে আমি পৰামৰ্শ দিম, খেতি কেনেকৈ কি কৰিব লাগে। মাকৈ খেতিক আচলতে আমি মাকৈ খেতি বুলি নকওঁ, মই কেঁচা সোণ খেতি বুলি কওঁ। দেখাতো যেতিয়া মাকৈ পকে তেতিয়া কেঁচা সোণৰ নিচিনাই কালাৰ হয়, আৰু মই কেঁচা সোণৰ খেতি বুলি কওঁ। আৰু কেঁচা সোণ মানে সোণৰতো জানেই দাম কেনেকুৱা, ঠিক মাকৈৰো তেনেকুৱাই দাম। গতিকে বন্ধুসকল, আপোনালোকে লাজ বাদ দিয়ক, বৈজ্ঞানিক পদ্ধতিত আহক, আমি কেঁচা সোণৰ খেতি কৰি সকলোৱে লাভান্বিত হোৱাৰ লগতে এইবিলাক যে আমি বজাৰত বিক্ৰী কৰিম, তাৰ পৰাও আমি চৰকাৰক আমাৰ ৰাজ্যখন সুচাৰুৰূপে পৰিচালিত হোৱাৰ স্বাৰ্থত আমি চৰকাৰৰ টেক্স দিওঁ, দি চাকৰিয়াল যিবিলাক আমাৰ ভাই বন্ধু বান্ধৱী গুণীজন আছে, তেখেতসকলকো আমি আমাৰ টেক্সৰ টকাৰে দৰমহা দিয়াত উপকাৰ কৰোঁ, লগতে নিজেও স্বাৱলম্বিতা অৰ্জন কৰোঁ। এইখিনি কৈ বন্ধুসকল বিদায় মাগিব বিচাৰিছোঁ। আৰু কিবা আছে নেকি আপোনালোকৰ? যদি ধন্যবাদ। খেতি সম্পৰ্কে কিবা জানিবলগীয়া থাকে বন্ধুসকল, আপোনালোকে আহিব, মানে কমেণ্ট কৰিব, নহ'লে মেছেঞ্জাৰত আহিব। যদি আপোনালোকে কোনো বন্ধুৱে, উজনিৰ কোনো বন্ধু, নামনিৰ
নামনি অসমৰ মধ্য অসমৰ পৰা নামনি অসমৰ মেক্সিমামে জানে, মেক্সিমাম মানুহে জানে, মেক্সিমাম বন্ধুসকলে জানে কেঁচা সোণ খেতিত কেনেকুৱা লাভ আৰু প্ৰত্যেকেই কৰি আছে। যদি উজনিৰ কোনো শিক্ষিত বন্ধু কেঁচা সোণৰ খেতি কৰিম বুলি মনতে ভাবিছে কিন্তু পৰামৰ্শ পোৱা নাই বা আপোনালোকে সাহস পোৱা নাই, তেতিয়াহ'লে কমেণ্টৰ জৰিয়তেও জানিব বিচাৰিব, নহ'লে মেছেঞ্জাৰত আহি আপোনালোকে নক কৰিব। মোৰ সামৰ্থ্য অনুযায়ী মই আপোনালোকক সহায় কৰিম, পৰামৰ্শ দিম। তথাপি আপোনালোকে কৰ্মমুখী হওক, স্বাৱলম্বী হওক, কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হওক আৰু অসমখন উন্নত মানৰ মানে আমাৰ ৰাষ্ট্ৰখনৰ উন্নত মানৰ ৰাজ্য হিচাপত অসমখনত প্ৰতিষ্ঠা কৰাৰ যি আমাৰ সপোন, সকলোৱে হাতে হাত মিলাই সেই সপোন বাস্তৱায়িত কৰোৱা হওক। জয় হিন্দ। জয় আই অসম।